মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 2.3 ৰ কোশ্চেন 1 ৰ পৰা 5 লৈকে। ভিডিঅটো চাই ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ ক্লাছটো আমি আৰম্ভ কৰো। কোশ্চেন 1 ত দি আছে x³ + 3x² + 3x + 1 ক তলৰ বহুপদীৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা। কোশ্চেন 1 ত দি আছে x + 1। তো আমি এটো দুটা নিয়ম আছে, এটা হল ভাগ কৰি তাৰ পিছত ভাগশেষ নিৰ্ণয় কৰিব পাৰিম আৰু এটা সহজতে কৰিব পাৰো। এটো সহজটোই আমি কৰিম। এটা হল যে ইয়াক এনেকৈ ডিভাইড কৰিব লাগিব x³ + 3x² + 3x + 1 এটো x + 1 এৰে ডিভাইড কৰি ভাগশেষ নিৰ্ণয় কৰিব লাগিব। এটো বহুত দীঘল হৈ যায়। আমি সহজতে আৰু এটা নিয়ম আছে হেটো নিয়মত কৰিম। কেনেকৈ কৰিব লাগে, লেট বা ধৰা হল px মানে আমাৰ এইটোক আমি px বুলি ধৰি লম, x³ + 3x² + 3x + 1 এটো আমি px বুলি ধৰি ললো আৰু ইয়াক কি ধৰি লম gx হ'ব। এতক হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা। আমাৰ ভাগশেষ ওলাব দিলে আমি কি কৰিম, সাপোজ ধৰি লম gx = 0, তেনেহলে আমি কি পাম x + 1 = 0। x = কি পালো আমি -1 পাই গলো। এতিয়া আমি px টো লিখি লম একবাৰ। px টো লিখি ললো। এতিয়া x ৰ ঠাইত কি বহাম হল, এতিয়া এইটো সাইডত কৰি দি আছো -1 ৰ কিউব। -1 ৰ কিউব মানে কি, -1 * -1 * -1 1 * 1 * 1 কৰিলে কি হ'ব 1 আহিব, কিন্তু - কৰিলে প্লাস আহিল, প্লাস আৰু মাইনাস ইনটু কৰিলে কি হ'ব মাইনাস। তেনেহলে প্ৰথমতে পালো আমি -1। তাৰ পিছত ইয়াতে প্লাস দি আছে, আমি প্লাস দি থলো 3 ব্ৰেকেট উঠাই দিলে আমাৰ কি হ'ব ইনটু চিন আহিব। -1 ৰ স্কয়াৰ তাৰ মানে মাইনাস আমাৰ দুবাৰ পূৰণ কৰিব লাগে। মাইনাস ইনটু মাইনাস কৰিলে আমাৰ কি আহিব প্লাস আহিব। 1 আৰু 1 ইনটু কৰিলে 1, তেনেহলে ভিতৰত আমাৰ আহিল +1। ইখিনিলৈকে গল। এতিয়া আমাৰ প্লাস আৰু এইটো মাইনাস, ব্ৰেকেট মানে কি হয় পূৰণ হয়, প্লাস মাইনাসত কি হ'ব মাইনাস। 3 আৰু 1 ইনটু কৰিলে কি হ'ব 3 আহিব, +1 এতিয়া চোৱা কি হ'ব -1 প্লাস প্লাসে আমাৰ প্লাসে হয়, 3 * 1 3, ইয়াতে আছে -3, ইয়াতে আছে কি +1। চোৱা +3 -3 আমাৰ কি হ'ব কেনসেল, -1 ইয়াতে -1 +1 কেনসেল, তেনেহলে হল 0। তেনেহলে আমাৰ ভাগশেষ কি হ'ব, ভাগশেষ আমাৰ কি হৈ গল 0। আমাৰ ভাগশেষ নির্ণয় কৰিব দিছে, ভাগশেষ 0। অতএব ভিডিওটো পজ কৰি লিখি লোৱা। টু দি আছে x - 1/2। আমাৰ নিয়মটো একে, কি কৰিম প্ৰথমতে লেট px = এইটো px বুলি ধৰি লম, হল লিখি লবা gx = কি হ'ব x - 1/2। যেহেতু আমাক উৎপাদক উলিয়াব দিছে gx সাপোজ কি হ'ব 0 ধৰি ললো, x - 1/2 gx ৰ মান বহাই দিলো। ইয়াতে মাইনাস আছে, এইটো সাইডত গলে কি হ'ব প্লাসৰ হ'ব। এতিয়া আমি সাপোজ এটো আকৌ লিখি ললো px হল, px টো আমি লিখি ললো। এতিয়া x ৰ মান কি বহাম 1/2, x ৰ ঠাইত 1/2 বহাইছো, কিউব আছিল কিউব 3 3 এ ৰাখিছো x ৰ ঠাইত 1/2, ইয়াতে 3 ৰাখিছো x ৰ ঠাইত 1/2, ইয়াতে 1। এতিয়া আমি কি কৰিম 1 ৰ কিউব মানে কি হ'ব 1, 2 ৰ কিউব কৰিলে কি হয় 2 * 2 * 2, 2 * 2 4 * 2 8 হৈ গল। 3 2 ৰাখিলো, ব্ৰেকেট উঠাই দিলে আমাৰ কি চিহ্ন দিব লাগে ইনটু চিন দিব লাগে। ইয়াতে কি হ'ব 1 স্কয়ার মানে 1, 2 স্কয়ার মানে কিমান হ'ব 4 প্লাস 3 এনে ইনটু ৰে লিখিলো। ইয়াতে চোৱা 1/8, ইয়াৰ তলত মনে মনে কি আছে 1
ইয়াৰ তলতো মনে মনে 1 আছে 3 ৰ লগত কাৰ ইনটু হ'ব মানে ওপৰৰটো আৰু ওপৰৰটো ইনটু হয় আমি জানো 3 ইনটু 1 কৰিলে 3 তলৰটোৰ লগত তলৰটোৰ ইনটু কিমান হ'ব 4 ওপৰৰটোৰ লগত ওপৰৰটো তলৰটোৰ লগত তলৰটো এতিয়া আমি ইয়াৰ লগত তলত কি আছে 1 আছে গোটেইকেইটা লসাগু কি হ'ব চোৱা 4 ও ইয়াৰ মাজত ডিভাইড যায় 2 ও যায় 1 ও ইয়াৰ মাজত ডিভাইড যায় তেনেহলে লসাগু আমাৰ কিমান হ'ব 8 8 ইয়াৰ মাজত কিমান বাৰ যায় 1 বাৰ 1 into 1 1 4 ইয়াৰ মাজত কিমান বাৰ যায় 2 বাৰ 2 into 3 কিমান হ'ব 6 2 8 ৰ মাজত কিমান বাৰ যায় 4 বাৰ 4 into 3 12 1 8 ৰ মাজত কিমান বাৰ যায় 8 বাৰ 8 into 1 8 তলত থাকিল 8 ওপৰত প্লাস কৰিম 8 আৰু 12 20 20 আৰু 6 26 আৰু 1 27/8 এতিয়া আমি কি লিখিম নির্ণয় ভাগশেষ 27/8 ভিডিওটো পজ কৰি লিখি কোশ্চেন 3 কি দিয়া আছে x দিয়া আছে আমি ধৰি লৈছো লেট px এটা আমাৰ px gx মানে কি দিয়া আছে x দিয়া আছে এতিয়া আমাৰ gx কি লব লাগে 0 লব লাগে বা 0 লব লাগে gx এর মান x আমি x কিমান পালো 0 পালো এটো আগত আকৌ লিখি দিলু x এর ঠাইত কি বহিব 0 0 কিউব 3 into 0 স্কয়ার প্লাস 3 into 0 প্লাস 1 0 কিউব কৰিলে কি হ'ব 0 হ'ব 3 into 0 স্কয়ার মানে 0 3 into 0 মানে কিমান হ'ব 0 3 লগত 0 বাই 0 into কৰিলে 0 হইব 0 0 0 থাকিল 1 কি হ'ব প্লাস কৰিলে আমাৰ 1 আহিব ইয়াতে লিখি দিলু নির্ণয় ভাগশেষ আমি কিমান পালো 1 ভিডিওটো পজ কৰি লিখিলু নেক্সট কোশ্চেন 4 নম্বৰ দি আছে x + π ধৰা হল px এইটো px দি আছে gx এর মান এইটো এতিয়া আমি কি কৰিম gx কি ধৰিলাম 0 x + π কি হয় 0 x প্লাস আছে এইটো সাইডত যায় মাইনাস হৈ যাব এতিয়া আমি কি কৰিম এই মাইনাস পাই টো ইয়াতে বহাই দিম আমি প্ৰথমতে px টো একবাৰ লিখি লও সো আমি লিখি লৈছো px এতিয়া x এর ঠাইত কি বহাম মাইনাসৰ পাই x এর ঠাইত মাইনাসৰ পাই হোল কিউব প্লাস 3 x এর ঠাইত মাইনাসৰ পাই হোল স্কয়ার প্লাস x এর ঠাইত মাইনাসৰ পাই প্লাস 1 আমি এটো সাইডত কৰিম মাইনাসৰ পাই কিউব কৰিলে কি হ'ব মাইনাসৰ ওপৰত পাৱাৰটো কি অযুগ্ম সংখ্যা তেনেহলে মাইনাসে থাকিব মাইনাসে থাকিল পাইক কিউব কৰিলে কি হ'ব পাই কিউবে থাকিব প্লাস এটো 3 লিখি ললো ইনটু চিহ্ন বহাই দিলো ব্র্যাকেট আছে মাইনাসৰ ওপৰত পাৱাৰটো কি দি আছে যুগ্ম সংখ্যা তেনেহলে প্লাস হৈ যাব প্লাস পাইৰ ওপৰত স্কয়ার কৰিলে পাই স্কয়ার এটো প্লাস মাজতে কি দি আছে ব্র্যাকেট মানে ইনটু চিহ্ন প্লাস মাইনাসে কি হয় মাইনাস 3 আৰু পাই ইনটু কৰিলে কি হ'ব 3 আৰু পাই ইনটু কৰিলে 3 পাই প্লাসৰ 1 মাইনাস পাই কিউব প্লাস প্লাস কি হ'ব প্লাস 3 পাই স্কয়ার মাইনাস 3 পাই প্লাস 1 এটো আমাৰ কি হ'ব ভাগশেষ শেষত লিখি দিম নির্ণয় আমার এইটো হ'ব ভিডিওটো পজ কৰি লিখিলো আমাৰ কোশ্চেন 5 ত দি আছে 5 + 2x লেট px আমাৰ এইটোক আমি px বুলি ধৰি লৈছো এতিয়া কি কৰিম gx কি হ'ব gx কি হ'ব 5 + 2x তো gx 0 কি কৰিম gx এর মান কিমান দি আছে 5 + 2x 0 এতিয়া 2x টো এটো সাইডত ৰাখিলো 5 টো এটো সাইডত লৈ গলো প্লাস আছে ইয়াৰ আগত মাইনাস হৈ গল 2x x টো ৰাখি দিলো এটো সাইডত যাই কি হ'ব মাইনাসৰ 5/2 px ক আমি আকৌ ৰিপিট লিখি ললো ইয়াতে
এতিয়া x এর মান কি দি আছে মাইনাসৰ 5/2 আমি বহাই দিম x এর মান মাইনাসৰ 5/2 মাইনাসৰ 5/2 হোল কিউব প্লাস কি হবে মাইনাসৰ 5/2 হোল স্কয়ার প্লাস মাইনাসৰ 5/2 প্লাস 1 ইয়াত মাইনাসৰ 5 মাইনাসৰ ওপৰত যদি অযুগ্ম সংখ্যাৰ পাওয়ার থাকে তেনেহলে কি হবে মাইনাসে হবে 5 কিউব মানে 5 * 5 * 5 5 * 5 * 5 করলে কি হয় 5 * 5 25 25 এর লগত 5 ইনটু করলে 1 2 5 2 কিউব মানে 2 * 2 * 2 কিমান আহিব 8 2 2 4 4 2 8 প্লাস 3 মাইনাসৰ ওপৰত যুগ্ম সংখ্যাৰ পাওয়ার আছে তেনেহলে প্লাসে আহিব এটো 5 স্কয়ার 5 * 5 কিমান হ'ব 25 2 স্কয়ার মানে 2 * 2 4 প্লাস মাইনাসত কি হ'ব মাইনাস 3 এর তলত কি আছে 1 আছে মনে মনে 3 * 5 15 2 * 1 2 মানে উপরে উপরে পূরণ হয় আর তলত তলত পূরণ হ'ব ইয়াতে আছে 1 প্লাস প্লাসে প্লাস 3 * 25 কিমান হ'ব 75 তলত হল 4 মাইনাসৰ 15/2 প্লাস 1 ইয়াৰ তলতে মনে মনে কি আছে 1 আছে গোটেই কেইটাৰ লসাগু কি হ'ব সোয়া 4 ও ইয়াৰ মাজত ডিভাইড যায় 2 ও ইয়াৰ মাজত যায় 1 ও ইয়াৰ মাজত ডিভাইড যায় তেনেহলে আমি কি কৰিম লসাগু 8 8 এর মাজত একবার একর লগত এইটো ইনটু কৰিলে এইটো আহিব প্লাস এইটো প্লাস চিহ্ন আছে প্লাস এইটো ইয়াৰ মাজত কিমান বার যায় মানে 4 8 এর মাজত 2 বার যায় 2 এর লগত 75 ইনটু করা মানে আমি এনে মুখতে কৰিব পাৰো 75 টকা আৰু 75 টকা কিমান প্লাস কৰিলে কিমান হ'ব 150 হল 2 ইয়াৰ মাজত কিমান বার যায় 4 বার 4 * 15 কৰিব লাগে মানে 15 টকা 4 জনৰ লগত আছে তোমাৰ লগত তেনেহলে 4 জন মিলি কিমান টকা হ'ব 15 একজনৰ লগত আৰু একজনৰ লগত 15 তেনেহলে হল 30 আৰু একজনৰ লগত 15 আছে তেনেহলে কিমান হ'ব 45 আৰু একজনৰ লগত 15 তেনেহলে কিমান হ'ব 60 হৈ যাব প্লাস 1 8 এর মাজত কিমান বার যাব 8 বার 8 * 1 8 এতিয়া সোয়া ইয়াতে কি হ'ব তলতে 8 মাইনাসৰ দুটা আমি প্লাস কৰিলাম মাইনাসৰ 1 2 5 আৰু কি আছে 60 কারণ দুটা মাইনাস থাকিলে আমাৰ সংখ্যাটো প্লাস হয় কিন্তু आंसर আগত কি বহিব মাইনাস বহিব 5 8 1 মাইনাসৰ 185 প্লাসৰ 150 আৰু 8 প্লাস কৰিব লাগে তেনেহলে 158 মাইনাসৰ 185 প্লাসৰ 15 সরি মাইনাসৰ 185 প্লাসৰ 158 এতিয়া সোয়া আমাৰ প্লাসৰটো হৰু দি আছে ডাঙৰটো দি আছে মাইনাসৰ এনেকুৱা হলে কি কৰিব লাগে আগৰ ডাঙৰটোৰ পৰা হৰুটো মাইনাস কৰি দিম 158 লিখি ললো মাইনাস কৰিম এতিয়া 5 ৰ পৰা 8 মাইনাস কৰিব নোৱাৰো তেনেহলে কি ধাৰ লব লাগিব 1 15 ৰ পৰা 8 কৰিলে 7 ইয়াতে আছিল 7 7 ৰ পৰা 5 কৰিলে 2 কিন্তু आंसरৰ আগত কি বহিব মাইনাস কিয় কাৰণ 185 টো ডাঙৰ আছিল ইয়াৰ আগত মাইনাস আছে মাইনাসৰ 27/8 এতিয়া লিখি দিম ইয়াতে লিখি দিও কি লিখিম নির্ণয় ভাগশেষ কি হ'ব মাইনাসৰ 27/8 ভিডিওটো পজ কৰি লিখি লোৱা প্ৰথমতে কি লিখিবা এইখিনিলৈকে লিখিবা তাৰ পিছত ইয়াৰ পৰা স্টাৰ্ট কৰি এইখিনিলৈকে লিখিবা তাৰ পিছত শেষত এইটো লাইন লিখি দিবা